নমস্কাৰ বন্ধুসকল, আপোনালোকে ইয়াত দেখা পাইছে নেশ্যনেল টেষ্টিং এজেঞ্চি এটা পাব্লিক নটিচ মুকলি কৰিছিলে 12 ফেব্ৰুৱাৰী 2024 তাৰিখে। এইটো আছিলে যিসকলে আপোনালোকৰ এতিয়া যিটো 4 year ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম চমুকৈ ITEP মানে যিটো ডিগ্ৰীৰ লগতে আপোনালোকৰ BEd কোৰ্চ ইনক্লুড কৰা হৈছে। গতিকে তাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। গতিকে এই যিটো ইণ্টিগ্ৰেটেড BEd আৰু ডিগ্ৰী যিটো কোৰ্চ তাৰ বিষয়ে আমি বিতংভাৱে জানিম। তাৰপিছত এই যিটো NTA নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে যিটো নটিচ মুকলি কৰিছে এক্সামিনেশ্যন ৰিলেটেড তাৰ বিষয়ে গোটেইকেইটা আলোচনা কৰিম। গতিকে ভিডিঅ'টোৰ সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ইয়াত দেখা পাইছে যিটো কমন এণ্ট্ৰেঞ্চ টেষ্টটো 4 year ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যনৰ বাবে NTA কণ্ডাক্ট কৰে। গতিকে 4 বছৰীয়া যিটো ITEP ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰামৰ যিটো অনলাইন এপ্লিকেশ্যন ফৰ্মটো মুকলি হৈছে 12 ফেব্ৰুৱাৰীৰ পৰা 10 মাৰ্চলৈ হ'ব, 10 মাৰ্চ 2024 তাৰিখলৈ। তাৰপিছত আপোনালোকৰ যদি ট্ৰানজেকশ্যন ফিজটো নিদিয়াকৈ থাকে তেতিয়া লাষ্ট ডেট অফ ছাকচেছফুল ট্ৰানজেকশ্যন অফ ফিজ 11 মাৰ্চ। আপোনালোকে এপ্লিকেশ্যন ফিজটো 11 মাৰ্চলৈ দিব পাৰিব, কিন্তু অনলাইন যিটো এপ্লিকেশ্যনৰ ছাবমিটটো আপোনালোকে 10 মাৰ্চৰ আগতেই কৰি থৈ দিব লাগিব বা 10 মাৰ্চত লাষ্ট ডেট আছে। গতিকে কাৰেকশ্যন ইন পাৰ্টিকুলাৰ আপোনালোকৰ কাৰেকশ্যনৰ বাবে টাইম দিয়া হৈছে 12 পৰা 14 মাৰ্চ 2024। নেক্সট আপোনালোকৰ এনাউন্সমেণ্ট অফ দ্য চিটি অফ দ্য এক্সামিনেশ্যন আপোনালোকৰ যিটো এক্সামিনেশ্যনটো কোনটো চেণ্টাৰত হ'ব সেইটো আপডেট কৰিব। এতিয়ালৈ ডেটটো দিয়া নাই। তাৰপিছত ডাউনলোডিং অফ এডমিট কাৰ্ডটো আপোনালোকক এতিয়ালৈ ডেট দিয়া নাই। তাৰপিছত নেক্সট ডেট অফ এক্সামিনেশ্যন আপোনালোকৰ যিটো এক্সাম ডেটটো দিয়া হৈছে 17 এপ্ৰিল 2026 Friday tentative. The date is subject to change based on the declaration of the election schedule. আপোনালোকক ইয়াত স্পষ্টভাৱে লিখা আছে যে 17 এপ্ৰিলত হ'ব, কিন্তু এই ডেটটো চেঞ্জ হোৱাৰ আশা আছে যদিহে আপোনালোকৰ ইলেকশ্যনৰ চিডিউলৰ ওপৰত ডিপেণ্ড কৰিব। ইলেকশ্যনটো কেতিয়া হ'ব তাৰ ওপৰত ডিপেণ্ড কৰি এইটো চেঞ্জ কৰা হ'ব বা এনেদৰে ৰখা হ'ব। ডিছপ্লে অফ ৰেকৰ্ডেড ৰেছপন্স এণ্ড এনচাৰ কিটো আপোনালোকৰ যিটো আপডেট হ'ব এইটো ডেটটো দিয়া নাই। তাৰপিছত আপোনালোকে এপ্লাই কৰিবৰ বাবে চিম্পল আপোনালোকৰ NTA.ac.in যাব পাৰে বা ডাইৰেক্ট আপোনালোকে যদি যাব পাৰে exam.nta.nic.in/NCET আপোনালোকে গুগলত চাৰ্চ কৰিলে এই অফিচিয়েল ৱেবছাইটটো মুকলি হ'ব। গতিকে এইটো আছিলে যিটো ইম্পৰ্টেণ্ট ডেট। তাৰপিছত নেক্সট 4 নম্বৰ পইণ্ট আপোনালোকে ইয়াত দেখা পাইছে কেণ্ডিডেট হু উইল এপিয়াৰ ইন NCET 2026 উইল বি পাৰ্টিচিপেট ইন দ্য কাউন্সেলিং এডমিশ্যন প্ৰচেছ অফ এনি গভৰ্ণমেণ্ট স্কুল। আপোনালোকৰ যিটো গভৰ্ণমেণ্ট স্কুল বা ষ্টেট ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰে। আচলতে এইটো এটা ডিগ্ৰী কোৰ্চ হয়, য'ত ডিগ্ৰী কোৰ্চটো অলপ মানে এডভান্স আৰু ভাল কোৰ্চ বুলি ক'ব পাৰি, কাৰণ আপোনালোকে ডিগ্ৰীটো 4 বছৰ কৰিব লাগিব। 4 বছৰৰ অন্তত আপোনালোকে ডিগ্ৰীৰ লগতে আপোনালোকৰ BEdৰ চাৰ্টিফিকেট আহি যাব। ইয়াত আপোনালোকে দেখা পাইছে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া আছে এপ্লিকেশ্যন ফৰ্মটো কেনেদৰে ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো ইয়াত দেখা পাইছে ইন কেছ অফ এনি কেণ্ডিডেট ফেচ ডিফিকাল্টি ইন এপ্লাই, যদি এপ্লাইত কিবা অসুবিধা পায় তেতিয়াহ'লে আপোনালোকৰ ইয়াত ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ দিয়া আছে, ইয়াত আপোনালোকে কল কৰিব পাৰিব। ইয়াত দেখা পাইছে আপোনালোকে এইটো হৈছে ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ, ইয়ালৈ আপোনালোকে কল কৰি পিনি সুধিব পাৰিব। গতিকে এয়াই আছিল আজিৰ যিটো পাব্লিক নটিচ ফ্ৰম নেশ্যনেল টেষ্টিং এজেঞ্চি ফৰ 4 years ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম। গতিকে আজিৰ ভিডিঅ'টো এয়াই আছিল। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।